ইয়াত টেন্সৰ বিভিন্ন ভাগবোৰ বিতংভাৱে আলোচনা কৰা হৈছে যাতে ল'ৰা ছোৱালীয়ে ভালকৈ বুজি পায়, অতি সহজে বুজি পায়, আয়ত্তত আনিব পাৰে। সেইকাৰণে এই ডায়াগ্ৰামটো বনোৱা হৈছে। প্ৰেজেন্টৰ ভাগবিলাক মাজত বিতংভাৱে আলোচনা কৰা হৈছে, পাষ্টৰ ভাগবিলাক ওপৰত আলোচনা কৰা হৈছে আৰু ফিউচাৰৰ ভাগবিলাক তলত আলোচনা কৰা হৈছে। ল'ৰা ছোৱালীয়ে অকল মনোযোগ দি অকল পঢ়িব লাগে। ল'ৰা ছোৱালী পঢ়িলেই বুজি পাব আৰু ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে সহায় কৰি দিব আপোনালোকে। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ইয়াত টেন্সৰ বিভিন্ন ভাগবোৰ বিতংভাৱে আলোচনা কৰা হৈছে যাতে ল'ৰা ছোৱালীয়ে ভালকৈ বুজি পায়, অতি সহজে বুজি পায়, আয়ত্তত আনিব পাৰে। সেইকাৰণে এই ডায়াগ্ৰামটো বনোৱা হৈছে। প্ৰেজেন্টৰ ভাগবিলাক মাজত বিতংভাৱে আলোচনা কৰা হৈছে, পাষ্টৰ ভাগবিলাক ওপৰত আলোচনা কৰা হৈছে আৰু ফিউচাৰৰ ভাগবিলাক তলত আলোচনা কৰা হৈছে। ল'ৰা ছোৱালীয়ে অকল মনোযোগ দি অকল পঢ়িব লাগে। ল'ৰা ছোৱালী পঢ়িলেই বুজি পাব আৰু ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে সহায় কৰি দিব আপোনালোকে। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।